এইয়া মই বনাম ঔটেঙাৰ আচাৰ টেঙা মিঠা জ্বলা তেনেকৈ বনাম মই এয়া আচাৰ আপোনালোকে বনাইছেনে নাই ক'বচোন কমেণ্টত মই কেনেকৈ বনাওঁ মোৰ ষ্টাইলত আপোনালোকক ভিডিঅ'টো শ্বেয়াৰ কৰিম বলক এতিয়া আমি এইটো কাটি লওঁ প্ৰথমতে সৰু সৰুকৈ কুটি ল'ম এয়া চাওক ঔটেঙাখিনি ধুনীয়াকৈ কাটি ল'লোঁ এনেকৈ টুকুৰা টুকুৰ কৰি আৰু নিমখ হালধি সানি এতিয়া ৰ'দত দিম এইখিনি আজি এইখিনি এদিন ৰ'দত দিলেই হৈ যাব ইয়াতে দি দিম এয়া বগৰীও শুকাইছোঁ এইখিনি আজি অকণমান পানীটো গুচি গ'লে আৰু হৈ যাব এয়া আচাৰখিনি বনাম এতিয়া ঔটেঙাৰ মিঠা আচাৰ তাৰ কাৰণে মই এয়া মছলাখিনি প্ৰথমতে অলপ গৰম কৰি ল'ম এয়া লৈ লৈছোঁ আজৱাইন এয়া জিৰা চফ ধনিয়া গুটি এইখিনি হৈছে সৰিয়হ আৰু এইখিনি পাঁচফোৰণ অকণমান মই বেছিকৈ লৈছোঁ মছলা মই বেলেগ আচাৰতো ব্যৱহাৰ কৰিম একেলগে একেবাৰে ভাজি ল'ম এতিয়া এইখিনি প্ৰথমতে ভাজি ল'ম এয়া চাওক কুটিছে গোটেই মছলাখিনি ধুনীয়াকৈ তাৰ পৰা এটা গোন্ধ ওলাইছে এয়া হৈ গ'ল 1 মিনিটমানো ভাজিব নালাগে 1 মিনিটৰ ভিতৰতে হৈয়ে যায় বেছি টাইম ভাজিলে আৰু তিতা তিতা লাগিব মছলাখিনি সেইটো কাৰণে এয়া আমাৰ মছলাখিনি ভজা হৈ গ'ল এয়া চাওক এইখিনি হৈ গ'ল এইখিনি ঠাণ্ডা হোৱাৰ পিছত মই ভালদৰে মিক্সিত পিচি ল'ম দৰদৰা পিচিব লাগে বহুত বেছি মিহি কৰিব নালাগে আচাৰৰ মছলা সদায় অকণমান গোটা গোটা থাকোঁতে তেনেকৈ থৈ দিব লাগে এয়া চাওক মই কেনেকৈ পিচিছোঁ অলপ গোটা গোটাকৈ এনেকৈ ৰাখিছোঁ এনেকৈ পিচিব লাগে এয়া আমাৰ তেলখিনি ধুনীয়াকৈ গৰম হৈ গ'ল অকণমান ঠাণ্ডা হৈ গৈছে মই এতিয়া এই ঔটেঙাখিনি ইয়াতে দি দিছোঁ সেইখিনি মই অকণমান ভাজি ল'ম অকণমান ভাজিলে কি হ'ব ঔটেঙাখিনি অলপ চফ্ট হৈ যাব তাৰপিছত মই মছলাখিনি দিম ইয়াতে মই এতিয়া দিম নিমখ অলপ নিমখটো মই যেতিয়া শুকাইছিলোঁ ৰ'দত তেতিয়া অকণমান দিছিলোঁ আৰু এতিয়া অলপ দি দিছোঁ অকণমান ভাজি ল'লোঁ ঔটেঙাখিনি এতিয়া ইয়াতে মছলা দি দিছোঁ এয়া চাওক মছলা আৰু ঔটেঙাখিনি ভজা হৈ গৈছে বহুত বেছিও ভাজিব নালাগে এতিয়া এইখিনি টাইমতে মই ইয়াতে গুড় দি দিম এয়া গুড় দি দিছোঁ গুড় দিওঁতে গুড় কিমান দিব লাগিব সেইখিনি বস্তু বেছিকৈ ইমান লক্ষ্য নকৰিলেও হয় কাৰণ গুড় বেছিকৈ দিলে বেছি মিঠা হ'ব কমকৈ দিলে কম মিঠা হ'ব কিন্তু ঔটেঙা যিহেতু এনেও ভাল লাগে খাই অলপ কম মিঠা হ'লেও একো নাই বেছি মিঠা হ'লেও খাব পাৰি তো তাৰ গুড়ৰ কোনো ধৰণৰ মানে কোৱাণ্টিটি বুলি একো নাই চাওকচোন গুড়খিনিও কি ধুনীয়াকৈ গলি গ'ল ইমান ধুনীয়া গোন্ধ এটা ওলাইছে নহয় কোনে কোনে ঔটেঙাৰ আচাৰ বনাই পাইছে কমেণ্টত জনাবচোন এনেকৈ যদি ঔটেঙাৰ আচাৰ বনাই খাই নহয় বহুত টেষ্টি লাগে আপোনালোকেও এনেকৈ বনাব পাৰিব যোনে যোনে নাজানে এই ভিডিঅ'টো চাই আপোনালোকে বনাব পাৰিব ভালদৰে উতলাই ল'ম আৰু একেবাৰে শেষত এয়া ভিনেগাৰ দি দিব লাগিব ভিনেগাৰ দিলে ঔটেঙাখিনি ধুনীয়াকৈ সিজি যাব আৰু বহুত দিনলৈকে বেয়া নহয় মই চব আচাৰতে মই ভিনেগাৰ ব্যৱহাৰ কৰোঁৱে এয়া চাওক আমাৰ ঔটেঙাৰ আচাৰ অলমষ্ট ৰেডি হৈ গৈছে ইয়াতকৈ আৰু বেছি গোটা হ'ব দিব নালাগে নহ'লে গুড়খিনি গোট মাৰি যাব সেইটো কাৰণে অকণমান এনেকৈ থাকোঁতে নমাই দিলেই হ'ল এতিয়া মই এইটো টাইমতে এয়া 2 চামুচ ভিনেগাৰ লৈ লৈছোঁ এইখিনি দি দিছোঁ
ইয়াতে মই অকণমান জলকীয়াৰ গুড়ি দি দিছোঁ, সেইখিনি ভিডিঅ' কৰা নহ'লে। আপোনালোকে গোটা জলকীয়া যেনেকৈ ইচ্ছা তেনেকৈ দি দিব পাৰে। মই অকণমান জলকীয়াৰ গুড়ি ইয়াতে দি দিছোঁ। এয়া আমাৰ ঔটেঙাৰ আচাৰ ৰেডি। এতিয়া এইখিনি ঠাণ্ডা হোৱাৰ পিছত বৈয়াম এটাত ভালদৰে ভৰাই 2 দিনমান ৰ'দত দিলে হৈ যাব। এইয়া আচাৰখিনি ঠাণ্ডা হৈ গ'ল। এতিয়া বৈয়াম এটাত থৈ দিম। এয়া আগৰ আচাৰ আছিলে, এই বৈয়ামটো ধোৱা নাই আৰু সেইটো বৈয়ামতে মই এইখিনি ভৰাই থ'ম। এয়া গোটেইখিনি ভৰাই দিলোঁ। এইখিনি এতিয়া মই 2 দিনমানৰ কাৰণে ৰ'দত দিম, তাৰপিছত আৰু ৰ'দত দিব নালাগে, হৈ যাব। আপোনালোকেও এনেকৈ বনাব ঔটেঙাৰ আচাৰ আৰু খাব। বিৰাট টেষ্টি লাগে এনেকৈ বনাই পেলাই থৈ দিবচোন। এতিয়া ঔটেঙাৰ যিহেতু ছিজন, আৰু এতিয়া ঔটেঙা বৰ ধুনীয়াকৈ পকিছে, সেইকাৰণে আচাৰ বনোৱা একদম মানে টাইম আৰু এতিয়া ঔটেঙাৰ। কেঁচাতে বেছি ভাল নহয়, যেতিয়া পকে ঔটেঙাটো তেতিয়া কিন্তু বেছি ভাল হয়। আৰু এতিয়া এইটো ভালদৰে ঢাকি এতিয়া ৰ'দত দিম। এয়া আমাৰ আচাৰ ৰেডি।